আৰিমতৰ দিনত খন্দোৱা সমলেশ্বৰী পুখুৰীৰ দক্ষিণ পশ্চিম কোণত অৱস্থিত শ্ৰী 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 বাসুদেৱ দেৱালয়। এই বাসুদেৱ দেৱালয় প্ৰায় 1100 শতিকাৰ পুৰণি বুলি ঠাৱৰ কৰিব পাৰি। যোৱা 2018 বৰ্ষৰ ডিচেম্বৰ মাহত উদ্ধাৰ হোৱা তামৰফলি লিপিমতে এই দেৱালয়খন প্ৰায় 1100 শতিকাৰ বুলি ঠাৱৰ কৰিব পাৰি। এই দেৱালয়ে যোৱাকালিৰ পৰা বনচৌপৰি সভা, আজি মহাবিষ্ণু যজ্ঞ আৰু ভাগৱত শোভাযাত্ৰাৰে ইতিমধ্যে বহিৰ্নগৰ পুখুৰীত পানী তোলা কাৰ্যসূচী শোভাযাত্ৰা আৰম্ভ হৈছে। এই কাৰ্যসূচীটো আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰিছে চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ। এই অনুষ্ঠানত উপস্থিত থাকে ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া মাননীয় শ্ৰী দুৰ্গাকিংকৰ শৰ্মাদেৱ। আৰু যোৱাকালি এই অনুষ্ঠানত যি ভোটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰিছে, ৰাইজৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আহি তেওঁলোকৰ মনৰ কামনা পূৰণাৰ্থে ভোটা প্ৰজ্বলন কৰিছে। প্ৰায় 700 ভোটা প্ৰজ্বলন হৈছে। অহাবাৰ 1000তকৈও অধিক ভোটা প্ৰজ্বলন হ'ব বুলি আমাক যোৱাকালিয়ে সেই ৰাইজে আমাক পৰামৰ্শ দিছে। আৰু আজি এই ভাগৱত শোভাযাত্ৰাৰে ঐতিহাসিক বহিৰ্নগৰ পুখুৰীত পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ৰাইজৰ বিভিন্ন জিলাৰ পৰা ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে। আৰু সমগ্ৰ ৰাজ্যবাসীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজক আমি যৎপৰোনাস্তি নাস্তি আপ্যায়ন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি এই দেৱালয়ৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত যাতে আপোনালোকে ভূমিকা লয় তাৰ কাৰণে অনুৰোধ জনাই এই দেৱালয়ৰ সকলো কাৰ্যসূচীতে আপোনালোকৰ দিহা পৰামৰ্শ বিচাৰি আমি আন্তৰিকতাৰে পৰৱৰ্তী সময়তো আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ সমূহ ভক্তপ্ৰাণ ৰাইজ আমাৰ প্ৰতি বছৰে এই ঐতিহাসিক আৰিমতৰ দিনতে খন্দোৱা সমলেশ্বৰী পুখুৰীৰ পাৰত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়। এই দেৱালয়ৰ প্ৰসাৰটো ইমানভাৱে বৃদ্ধি হৈছে, ইয়াৰ কাৰণটো এটাই, বাসুদেৱৰ প্ৰতি যিটো মানুহৰ আগ্ৰহ, বাসুদেৱৰ প্ৰতি যিটো শ্ৰদ্ধা, তাৰ প্ৰতি আস্থা জনাই বাসুদেৱৰ যিটো প্ৰভাৱ সেই সকলোটোৰ ক্ষেত্ৰতে প্ৰতিফলিত হৈছে। সমূহ ৰাইজে বাসুদেৱৰ মহিমা বুজি পাইছে। আজি সেই বাসুদেৱৰ মহিমা মণ্ডিত কৰিবৰ কাৰণে আজি বিভিন্ন অঞ্চলৰ পৰা, অসমৰ বিভিন্ন অঞ্চলৰ চুকৰ কোণৰ পৰা মানুহ আইসকল আহিছে, ভক্তপ্ৰাণ ৰাইজ আহিছে। আমি কমলাৰা ফাকুৱাবাসী ৰাইজে আমি নিষ্ঠা সহকাৰে উপবাসে থাকি প্ৰতি মাহৰ বহাগৰ 22 তাৰিখ আৰু 23 তাৰিখে আমাৰ ভোটা প্ৰজ্বলন হয়। যোৱাকালি আমি আমাৰ বিধায়কৰ জৰিয়তে মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় গুৰুজ্যোতি দাসদেৱৰ জৰিয়তে ভোটা প্ৰজ্বলন কৰাইছোঁ। ভোটাৰ প্ৰায় 500ৰো অধিক ভোটাৰ যিসকলে মানস কৰিছে তেওঁলোকে প্ৰজ্বলন কৰিছে পুৰোহিতৰ দ্বাৰা। আৰু আজি হ'ল ঐতিহাসিক পুখুৰী। আৰিমত্ৰ ৰজাই মাকৰ স্মৃতিত খন্দোৱা বুঢ়ীনগৰ পুখুৰী বুলি গোটেই অসমে জানে। দৰং বুৰঞ্জীত ইতিহাস প্ৰসিদ্ধ এই পুখুৰীটোৰ ইতিবৃত্ত কাহিনী আমি পাওঁ। সেয়ে আজি এই ঐতিহ্যমণ্ডিত বুঢ়ীনগৰ পুখুৰীৰ পৰা পানী তুলিবৰ কাৰণে আমাৰ বিভিন্ন সাংস্কৃতিক দলসমূহে একগোট হৈ উপবাসে থাকি বৰ্ণাঢ্য কাৰ্যসূচীৰে সকলোৱে অংশগ্ৰহণ কৰি পানী তুলিবলৈ গৈছে। আৰু খন্তেক সময়ৰ পিছতে পানী তুলি আহি আমাৰ ইয়াত 1008টা হোম হ'ব। এই 8টা হোমৰ অংশীদাৰী আমি সকলোৱেই হ'ম। উল্লেখনীয় কথাটো হৈছে যে আমি চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাছিলোঁ। এই ডিলিমিটেশ্যনৰ পিছত আমাৰ 5টা সমষ্টি আমাৰ চিপাঝাৰ অন্তৰ্গতত আমি সোমাই পৰিলোঁ। সেয়ে আমাৰ বৰ্তমানৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে এই ভাগৱত শোভাযাত্ৰা আৰু পানী তোলা কাৰ্যসূচী শুভ উদ্বোধন কৰে। তেওঁৰ লগত আমি অঞ্চলবাসীয়ে আনন্দ আৰু উৎসাহেৰে তেওঁৰ লগত কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আমি সফল ৰূপায়ণৰ বাবে সকলোৰে আন্তৰিকতাৰে সহায় আৰু সহযোগিতা আগবঢ়াওঁ।